আমাৰ মনোবাঞ্ছা পূৰণ কৰা দেৱী। তোমাক পূজা কৰিবলৈ আমাক হয় না। হে দেৱী, আমি মানে আমাৰ বন্ধু বান্ধৱসকলে কিছুমান অশান্তিত ভুগিছো। আপুনি আমাক এই অশান্তিৰ পৰা মুক্ত কৰক দেৱী। হে দেৱী, আমাৰ বন্ধু বান্ধৱসকলৰ মাজত কিছুমান চিন্তা ভাৱনা কাম কাজে বৰ খেলি মেলি সৃষ্টি কৰিছে। আমি আপোনাৰ সকলো প্ৰকাৰৰ প্ৰাৰ্থনাৰ ব্যৱস্থা কৰিম। আপুনি মাত্ৰ আমাক এই অশান্তিৰ পৰা মুক্ত কৰক দেৱী। কি কৰিছ? কি কৰিছো? দেৱী পূজা কৰিছো। কিয় কৰিছ? গোসাঁনী শুনাইলে। ঐ, গোসাঁনী বুলি নকবি, মাতৃ দেৱী বুলি কবি। মাতৃয়ে বেয়া পাব নহয়। আমাৰ ভূটানচু LP স্কুলৰ গোসাঁনী নহয়নে? আকৌ গোসাঁনী বুলি কৈছে দেখোন। গোসাঁনী নুবুলিবি, মাতৃ দেৱী বুলিহে ক'বলৈ কৈছে। পাহৰিয়ে গৈছিলে। পিছে দেৱী তুমি দেৱী এইটো কথা ক। তই যেনেকৈ কথাবোৰ বুজিছ, দেৱীৰ খং উঠিব বুজিছ। হ'ব, মাতৃ গোসাঁনী কি খং কৰিব? কথাটো কৈছো বাৰু, আচল কথাটো ক। কথাটো শুন। দেৱী নিজে স্কুলৰ পৰা ইয়ালৈ গুচি আহিল। কি? নিজে গুচি আহিল? এইবোৰ তুমি কি কথা কৈছ? কালি ৰাতি দেৱীয়ে মোৰ বিচনাৰ কাষৰ লৈ ক'লেগৈ, মই আৰু স্কুলত নাথাকো, বৰ শান্তি পাইছো। অশান্তি পাইছে? কি অশান্তি পাইছে দেৱী? কৈছো নহয় শুন। দেৱীয়ে কৈছে মোক আজিকালি কোনেও শ্ৰদ্ধা নকৰে। সৰস্বতী পূজাৰ দিনাই যি সেৱা কৰে, তাৰপিছত বাৰাণ্ডাৰ চুকত পেলাই থৈ দিয়ে। সঁচাকৈয়ে পাই, আমাৰ স্কুলৰ গোসাঁনীও ধূলি মাকতে কোব খাই থাকে। সিদিনা আকৌ দীপুহঁতে গোসাঁনীৰ চুলিবোৰ টানি আজৰি ছিঙিয়ে পেলালে। তেতিয়া আৰু কি কৈছে জান? ইমান বেয়া ল'ৰা ছোৱালীবোৰ পূজাৰ দিনা আকৌ পইচা পাতি দি সেৱা কৰিব, পূজা হ'লে মোক চৰিয়াই গুৰিয়াই কাম কৰে। সেয়েহে ল'ৰা ছোৱালীবোৰে পঢ়িব নোৱাৰা হৈছে দিনে দিনে। তেতিয়া আৰু কি কৈছে জান? ল'ৰা ছোৱালীবোৰ দন্দুৰা হৈছে, খেলা ধূলা টিভি আদিহে বেছি মন কৰিছে, চোৰ আৰু ফাঁকিবাজ হৈছে। মোৰ বিশ্বাস কৰা। তই বিশ্বাস নকৰিলে কৰিম, আৰু কি ক'লে তাকে শুনিল, তাৰপিছত পেক পেক কৰি থাকিবি। ঐ, বলবা, হাত দিয়া, হাত দিয়া। পেটা নাই, ভক্তি নাই, যি অহংকাৰী, দাম্ভিক, দগাবাজ, তেনে লোকৰ সেৱা মই গ্ৰহণ কৰিব নোৱাৰো। তেনেহ'লে মই যাওঁগৈ কৃষ্ণ, মই যাওঁগৈ। তাই নোৱাৰে যাব। বহি থাক মনে মনে। এই চন্দনে আমাক বহু সময় নষ্ট কৰিলে। মই এটা কথা ভাবিছো, আজি অলপ দিনৰ পৰা আমাৰ মহিলা দলটোৰ মাজত বৰ খেলিমেলি সৃষ্টি হৈছে। কিছুমান অঘটন ঘটিছে। তই লক্ষ্য কৰিছনে? কৰিছো। কোনেও কাৰো কথা নুশুনা হৈছে। মহিলাবিলাকৰ মাজত কিছুমান বস্তু হেৰাবলৈ লৈছে। বৰ বেয়া কথা হৈছে। মই ভাবিছো দেৱীয়ে সময় সমাধান কৰিব পাৰিব নেকি? সুধিছিলে বেয়া হ'ব নেকি? বেয়া কিয় হ'ব? মাতৃ দেৱী অৱশ্যে জ্ঞান আৰু বিদ্যাৰ অধিকাৰী। তথাপি দেৱী যেতিয়া আমাৰ সমস্যাবোৰ নিশ্চয় সমাধানৰ উপায় দিব পাৰিব। তাই মোক ফৰ্মাদাৰ দোকানৰ পৰা কাগজ 31টা আনিবলৈ দিছিল। ঘূৰি আহি চালোহি 100 টকাটো কোনোবাই লৈ গুচি গ'ল। ঘৰততো দেউতাই মোক গালি পাৰিছে, লগতে ৰমেন দাহঁতকো দায়িত্ব নাইকিয়া পৰিচালক বুলি গালি পাৰিছে। হে মাতৃ, হ'ব, মই জানো, সকলো জানো। টকাটো নাপালেও চোৰটো পাবি কিন্তু। হ'ব মাতৃ, হ'ব, শুনি বৰ আনন্দ পালো। প্ৰণাম হে মাতৃ। তোক দেৱীয়ে মনে মনে আৱদ্ধ দিলে মই আছিল না? বহি থাক মনে মনে। কৃষ্ণা
পেহীয়ে কৈছে দেৱী কোন কৰবীৰ দামী পেইনটো চন্দনৰ হাতত ৰুণুমিয়ে এদিন দেখিছিল। মিছা কথা কৃষ্ণৰ 100 টকা নোৰে জোনাকীদাৰ হৰিণৰ দোকানত চন্দন আৰু গৌৰৱে চকলেট বাদাম আৰু পাঁচ কিনিছিল। বাকীখিনি টকা ঘূৰাই আনিছে। কথাষাৰ চন্দনে কৈছিল। নাইকিয়া বাস্তা কথাষাৰ গৌৰৱে মিছাকৈ কৈছে মই কিবা বাদামে কিনিছিলোঁ অৰুণৰ চেণ্ডেল 4 বছৰীয়া ভনীয়ে সুমীৰ হাতৰ পৰা অৰুণে খুলিছে বুলি চন্দনে আনিছিল। নহয় কোনে লিখিছে চন্দনৰ মাকে কালি দোৰাৰত চেণ্ডেল পাই মানসীৰ মাকৰ আগত কথাটো জনাইছিল। চেণ্ডেল ঘূৰাই দিব। মিছা কথা অকল সেয়াই নহয়, মালতীৰ এখন সুন্দৰ ৰুমাল চন্দনে চুৰ কৰিছে। বিচিত্ৰ ৰং পেঞ্চিলৰ টঙাৰ পৰা দুডাল ৰং পেঞ্চিলো চন্দনে চুৰ কৰিছে। চন্দন এই অঞ্চলৰ এটা দভাই চোৰ। চন্দন তই সঁচা কথা কৈ দে দেৱীৰ আগত মিছা কথা কৈ লাভ নাই হয় চন্দন, তই কৈ দে যে এই কথাবোৰ সঁচা। আমি তোৰ সমনীয়া আমাৰ আগত ক'বলৈ তই লাজ কৰিব নালাগে কথাবোৰ খোলাখুলিকৈ কৈ দে চন্দন কালি চন্দনে এটা বৰ ডাঙৰ অপৰাধ কৰিছে। গুৱাহাটীৰ পৰা ৰবীনৰ খুৰাকৰ বন্ধু এজন আহিছিল সকাম খাবলৈ। এটা বৰ ধুনীয়া পেঞ্চিল টৰ্চ আনিছিল। চন্দনে সেইটো চুৰ কৰিছে। মিছা কথা মই পেঞ্চিলত চুৰ কৰা নাই কোনে লিখিছিল সঁচা, মহিলাসকলৰ লগত আলহীজনে সাধৰ সাধু কৈ হাঁহি ধেমালি কৰিছিল। চন্দন, আজিৰ পৰা তই ভাল হ'বলৈ যত্ন কৰিবি। নাকান্দিবি চন্দন, নাকান্দিবি। কিন্তু প্ৰতিমা তই আকৌ ক'ৰ পৰা আহিলি তয়ে গোসাঁনী হৈ আছিলি নেকি তয়ে নাটক কৰিছিলি নেকি এৰা চন্দন, ময়ে বুদ্ধি কৰিছিলো। তোৰ নিজ মুখে কথাখিনি স্বীকাৰ কৰাবলৈ এই নাটক কৰা হ'ল। নহ'লে আমাৰ মাজৰ চোৰটো উলিয়াব নোৱাৰিলে আমি কোনো পাৰিবলৈ যাবলৈ নাপাওঁ। আমি বৰ লাজ পাইছোঁ চন্দন। এটা চোৰৰ বাবে আমি আটাইবিলাক বদনামী হ'ব লগা হৈছে। অ' চন্দন, তই আৰু এনেকা কেতিয়াও নকৰিবি। আজিৰ পৰা তয়ে চুৰ কৰিব এৰি দে চন্দন। তোৰ পেঞ্চিলৰ কিবা হপা হ'লে আমাক কবি আমি তোক দিম নহয় কিন্তু চুৰ নকৰিবি চুৰ কৰা মহাপাপ মই তহঁতৰ আগত শপত খাই গৈছোঁ মই কোনোদিনে চুৰ নকৰোঁ মই চবেই তহঁতি আৰু লাজ পাব নালাগে মই সকলোৰে আগত শপত খাই গৈছোঁ মই আৰু কোনোদিনে চুৰ নকৰোঁ মই আচৰিত হৈছোঁ মোৰ দৰে চুৰ এটা বিচাৰি উলিয়াবলৈ তহঁতে যি নাটক কৰিলি সেই বিৰাট ব্যৱস্থাটো তাত কোনে শিকালে মোৰ দৰে অসতক সৎ কৰিবলৈ দুষ্টক শান্ত কৰিবলৈ তহঁতে যি নাটক কৰিলি সেয়া মোৰ অঞ্চলত চিৰদিনৰ বাবে সোণালী আখৰে লিখা থাকিব তহঁতৰে উপকাৰী মই কোনো নাই সজিও কৰিব নোৱাৰিম চন্দন আমি বিচৰাৰ দৰে তই যদি এটা সৎলৰা হৈ খোৱা চোৰৰ স্বভাৱ এই যদি তই এটা সানুৰক্ষিত সাধুলৰা হৈ পৰ, আনে চুৰ কৰি আলোচনা কৰিব নোৱাৰাকৈ তই এটা যদি আদৰ্শৱান ল'ৰা হ'ব পাৰ সেয়াই হ'ব আমাৰ ঋণ পৰিশোধ চন্দন। ব'ল আটাইবিলাক নামঘৰলৈ গৈ ৰাইজৰ আগত সেৱা জনাই আশীৰ্বাদ ল'মগৈ। আমি সকলোবোৰ যাতে সৎ আৰু আদৰ্শৱান হৈ অসমী আইৰ মুখ উজ্জ্বল কৰিব পাৰোঁ আৰু আমাৰ আদৰ্শ গ্ৰহণ কৰি দেশৰ সকলো শিশু হৈ পৰে যেন স্বৰ্গৰ একোপা পবিত্ৰ পাৰিজা। ধন্যবাদ।
ধুমুহা আহিলে বৰষুণ আহিলে ভাবিব তুলপাৰ কৰি গছৰ তুণ্ডত গুহাৰ ভিতৰত পলাই হাৰিব পাৰি প্ৰকৃতিৰ দুৰ্যোগ সহিব পাৰি বন্ধুকৰ শব্দ নাই মানৱ ৰূপী দানৱৰ ভয়ে খুলি খুলি খায় আহি অৱস্থান চিকাৰী বৰুৱা ভাই হয় শত্ৰুৰ মাজেৰে হাতৰে জীৱা শ্ৰেষ্ঠ মানৱ ৰাঙলী কৰে আয়ু থান বান কৰে ঘৰ গুণাকৈ মানুহ দয়াহীন বৰ্বৰ পাবহি এতিয়া আঁতৰি যোৱা যিয়ে যেনি পাৰা গছৰ আঁৰত চুপ লৈ সাৱধানে লুকাই থকা পলোৱা 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 বৰুৱা কোন চাব এতিয়া শিৱসাগৰতে যাব তুমিতো আচৰিত সকলো ল'ৰা ছোৱালী ধেমালি
বন যায় বুঢ়া গাটো হৰি চকুৰে কিনো পাপ কৰিলো বুলি কান্দি কান্দি মৰো কান্দি কান্দি মৰো বনৰীয়া আমি বনৰ পশু বনে বনে আমি ঘূৰি ফুৰো বনৰীয়া আমি বনৰ পশু বনে বনে আমি ঘূৰি ফুৰো অনাই বনাই আমি অনাই বনাই পেক পেক নকৰিবি নামি আছো তো আগদাত গৈ দিম ৰঙা আপোনাৰ লগত হু 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 দাদাইৰা তালত ভৈৰৱী আৰু কানহাৰা ৩ তাল আৰু দেখোন জানাই চলো প্ৰগ্ৰাম আমি নকৰোৱে প্ৰায় সমবেত গীতহে গাওঁ জানো 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 পথাৰত চাচো খানো মাজতে গ্ৰন্থত পথাৰ দুফালে দুখন ভাবি ইফালে যদি চাহ বুলি কয় সিফালে বুলিব নি এতিয়া যদি পা বুলি কয় ইতিয়ে বুলিব ধা ইতিয়ে যদি কা বুলি কয় ইতিয়ে বুলিব মা আৰু গীতৰ ভাষাও মইনাহত ভাষাৰ ওপৰত ভাষা একেবাৰে ৰাষ্ট্ৰ ভাষা क्या क्या हुआ हुआ क्या हुआ राजा हुआ राज अभी कितना हुआ নহলে ৰাষ্ট্ৰ ভাষা ইমান যে ৰজা ভাবিলো পাতিলো নীলা হিয়ালকে ধৰি দেহি ঐ শুনিয়া হপুৰা দিন বুঢ়াজী কোনেনো নিলেহি হৰি পিছে হিয়াহি পেহি বিননীয়েৰা আচল কথাষাৰি কোৱা উপজি পোৱাতে ঘৰ খেদ কৰি কলৈনো চাকৰি যোৱা হো যে দেখিছা ভলুকা এজোপা মনুৱা বেজৰ ঘৰ ৰ'দৰ জিলিঙনিত আৰামেৰে বহি সজুৱাই আছে এখন নালৈকে বুলি আহিছো ওলাই বোৱাৰী পোৱাতে হেলাই হেফাই কাৰণো কি হ'ল কাউৰীয়ে কাৰ নকওঁতে বেজত যে লগা হ'ল কথা পেহাইৰৰ কোনো পেহাইৰৰ কঁকালটো হেৰৌ গোটেইটো হেকেৰা হ'ল পিঠিৰো ছিগিল ছাল কিনো কোৱা হে পেহী পেহাৰনো কিয়া হোৱা পৰহি ৰাতিও শুনিছিলো দেখোন বনৰীয়া নাম গোৱা তাতে গোলমাল আকালৰ ডাল পৰহি দিনা ৰাতিও পেহাইৰৰ আকৌ বনৰীয়া নামৰ চখটো বৰ বেছি পৰহি দিনা ৰাতি কাণত ঠিলা দি নামটো কিমান গাঁওগৈ বুলি যি ওলাই গ'ল সিয়ে কাল হ'ল ৰাতি এপৰত নাম গুণ গাই ঘৰলৈ উভতিব ল'লে তেনেতে পুনৰ গাঁৱৰ ফালে কুকুৰাই ডাক দিলে
মংসমুৰ মানুহৰ মাজত মানুহ ওলাইছে বহাবলৈ এবাৰ বল হয় হয় তেওঁলোকক সহায় লওক অকণি সতকে কথাবোৰ কওক কোমল মনৰ কোমল অকণি মনত কলুক নাই দিয়চোন আহা বুজাই শিশুৰ মন পবিত্ৰ ইমান পবিত্ৰৰে সকলোৰে ছবি দেখা পাই শান্তিৰে মন ধৰে বলাচোন আগুৱাই যাওঁ শিশুসকলকে কওঁ সেউজীয়া ধৰণীখন সকলোৱে ভগাই লওঁ আমাৰো আছে আমি বিচাৰোঁ জীয়াই থাকিবলৈ আমাৰো আছে প্ৰাণ আমাৰো আছে জীৱন আৰু নকৰিবা ঠাণ্ডন সুন্দৰ পৃথিৱী গঢ়িবলৈ আমাক দিবই লাগিব ঠাই
নাছিলো নিদিলে দীপিকা ভীম ল'বলৈ নাশুনা এই দুখাখন যদি লয় তেতিয়াহ'লে কৰ্ণ কোনে ল'ব মই কথা এটা কওঁ দখন লতাকে এটাই ভীমটো শাসন ল'ব লাগিব বুলি কৈ লিখা আছে ক্ষমাৰ কোনো কথাই নাই সপ্তৰথীয়ে বেৰি বালক অভিমন্যু বধ কৰাৰ সময়ত তাৰ এজন তুমিও নাছিলানে ৰাজসভাত দুৰ্বলী কষ্টহৰণ কৰাৰ সময়ত তাৰ মতে নিমাতে নিজালে বহি আছিলা ধাৰ্মিক
পাপে স্পটলাইট চলাব চলাই দিম মাইকে ৰিগুলাৰ আৰু ডিউটি গেঞ্জা টিকেন সাক 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 পাইদা তোর তো আছে রে কেতে কি টিকে নি টাক 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 দেহিও না তখন কুরুক্ষেত্র ইবলে টাক 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 ওই তুই মুরর গামদা করব ওই মুরো খাই খাবে লাগি কিন্তু এটা মানে হোটেল প্লাই দিবি আসু ছাপ পুলিশ না হ্যাঁ। ওই লাগিব ও ঠিক আছে কোনেও পুসুঙালি করে না থাকিবি কি ইয়া সরকারে মনে জোয়া যা মই ধেমালিহে কৰিছো এইবাৰ চাচিৰিয়া এই আমাৰ বহি গ'ল এতিয়া বাকি থকা ভাওকেইটা কাক দিয়া যায় নহলে এটা কাম কৰ আটাইবোৰ ল'ৰা ছোৱালীটো ৰিহাৰ্চল লৈ নাহে এটা কক ক্ৰিকেট খেলিবলৈ দিবা কোনোবা ডাঙৰ এজনক নাটখন দেখুৱাই ভাও কেইটামান কমাই দিবলৈ ক'ব নোৱাৰিনে কাক কবি এনে ক্লাবৰ ফুটপাত পৰাৰ কাৰণে ডাঙৰ উপায় দেখিবই নোৱাৰা হৈছে এতিয়া তই কৰিল জয় অস্বস্থমান শিখন দি এইবোৰত টেনচন দিব লাগে আমাৰ কিতাপ আৰু ঘূৰাই দিব নে ঐ কৰিল মানে কিয় ঐ মানুহ থাক গদাক লৈ দগদগাই ফুৰাৰ কাৰণে ভীমটো চিনি পাওঁ শৈলটো চিনি নাপাওঁ বহিয়া পাই গলো কি জয়রাম বত্তা ৱা কৰিল মানে জয়ৰা বৰ্তা মানে পোৱালি বাপে এবেলা আমি গাঁৱত বিহু মাৰিলে ঢোলটো কোনে গোটাই দিয়ে জয়ৰা বৰ্তা বিহু মাৰি খানা খুৱাই না কে সিহঁতক কোনে যোগাৰ দিয়ে দোকানী বৰ্তা মানে জয়ৰা বৰ্তা আৰু আমি সৰুতে স্কুল নাযাওঁ বুলি কান্দি কান্দি ঘূৰি আহোঁতে কোনে লজেনিক খুৱাই স্কুলত থৈ আহিছিল জয়ৰা বৰ্তা গতিকে আমাৰ কুৰুক্ষেত্ৰৰ মেইন নামজন হ'ব জয়ৰাম বৰ্তাই যেনেকৈ কয় তেনেকৈ কৰিম এতিয়া গোটেইকেইটা বৰ্তাৰ ওচৰলৈ গ'লেই হ'ল পোৱালি কুচুন বাপেক বা ঘৰ পছন্দ নাই পোৱালি? অঁ এইটো কেনেকৈ ই কে ये भी मैंने भूल गया लेकिन जवाब याद है जिसकी माँ अभी तक जिंदा है लेकिन मैं जब आया नीचे वो चला गया ऊपर अभी रह गया सिर्फ मेरी बाप अर्थात अच्छा तुम लोगों का दुकान नहीं बढ़ता अब वो भी ऊपर जाने का इंतजाम कर रहा है मैं रह गया अकेला तो दिया तो कोई ना कुछ মই দোকানত বহি কিয় ডাঙৰ ডাঙৰ কৈ টেম্পো যাওঁ জানো তহঁতক কামনি দিবলৈ নহয় মই তহঁতৰ মাতবোৰ নুশুনিবলৈ নাই তহঁতি ইয়াত কৰি থাকিবি মোৰ ডৰ মাৰি গুচি আহিবলৈ মন নাযায় দেউতাকে যাওঁ নে দোকানখনকে যাওঁ নে স্কুললৈ যাওঁ জ্বলাই দিম মই দোকান কিন্তু বৰ্তাৰ কি হ'ল কি হৈছে ক'ব নোৱাৰো আজি 4 দিন হ'ল পানী এটুপিও মুখত দিব পৰা নাই তহঁতি যেন খবৰ এটা ল'বলৈ গৈছ বৰ ডাক্তৰ আহিছিল কৈছে বোলে অতি সোনকালে চহৰত হস্পিটেললৈ নিব লাগে নিদিলে চবফালে যুদ্ধ লাগিছে এইফালে আমাৰ কুৰুক্ষেত্ৰ সিফালে গণেশ মামাহঁতৰ কুৰুক্ষেত্ৰ আৰু এইফালে আমাৰ প্ৰাণৰ
প্ৰথমে এতিয়া কোনখন পাত এইখন নে উলুটাখন নে জয়ৰাম বৰ্তাৰখন দুটামানৰ মূৰ ফাটি গৈছে কি কৰা এতিয়া আমি টিকলাকেইটাই কাজে ভাঙিবলৈ গ'লে ফুটাই আহিবনে ভাঙি দিম অকল মই নহয় একেলগে আমি মানুহজন ঐ মানুহজন হুলা কিন্তু কিয় নালা ও ওয়ালি ওই কই না উঠ আমি পাতিছো কুৰকেল সকল দিয়া সকল দিয়া। ঐ তাৰপিছত
গুলিয়া মাৰিলোহেঁতেন জুন্দা মোকো মাৰিলেহেঁতেন জানো আমাৰ ঘৰৰ মানুহবোৰেনো বেলেগ হ'লে তই এতিয়াৰ পৰা আকৌ বোলে যাবি নেকি আইতাকৰ হেনো ককাদেউতাৰ মাটি আছে বেলেগ হ'লে আমিও তোমাৰ খুৰাহঁত বা তালৈ যাব লাগিব তহঁতে তালৈ যোৱা আমি দেখোন ইটোৱে সিটোক লগাই নাপাওঁ একেলগে থকাটো লগৰ হ'ব নহয় নামানি ঐ লৈ চাবি আমি কিন্তু একেলগে থকা খবৰ খাইছিলোঁ নাপাহৰিবি জুন্দা আমি বাৰু ক'ৰবালৈ যাব লাগিব নেকি নাযাওঁ মৰি গ'লেও মই ইয়াৰ পৰা নাযাওঁ যি গৈ থাকে গৈ থাকক বঢ়িয়া ঐ তহঁতে এদিন আমি গৰুটো এখন কিয় দিছিলি আগে লাগি নাথাকিবি দেই আমি দলিয়াই আছিলো নেকি আমি দেখা নাই নেকি তহঁত দুটাই দলিয়াই থকা অনিয়ঞ্চল এনে বদনাম দিবি দেই সমুদ্ৰৰ কথা বেয়া হ'ব বদনাম তহঁতেই দলিয়াইছ ইটনা ঘাঁহ ছিঙি দিম বাপ্পাকে হয় নেকি ৰ কি কৰিছ এই নামাই পালে মৰা চল কুকুত মাৰিম দল এইটো আমাৰ দেউতাই দিছে মোক আমাৰ আপুনি বাৰী দিব দিছে দেউতাই গৈ দি থৈ আহিলে হ'ব দে ঐ ইহঁতৰ মানুহ বেলেগত গ'ল কি ৰাজা গলৈ কোন যাব জোনহত কোনোবাই নাযাব কোনোবাই যাব নহয় জোনহত নহয় ফুৰাব জোনহত একেদিন খেলিবলৈ আহিল ঐ তোৰ মনত আছে আমি যে শপত খাইছিলোঁ আছে আমি মাতিছোঁ ক'ত খাইছিলোঁ বিয়া যাবি তহঁতে মোক বেয়া নাপাবি দেই আমি যে একেলগে তোমাৰ শপত খাইছিলোঁ মই তহঁতক মনত ৰাখিম তহঁতে ক'ত পঢ়িবি তাতে ৰাজা ঘৰতে আৰু কেতিয়াও নাহিবি নে দেউতাহঁতে নানিলে কেনেকৈ আহিম আমি যদি আহিম তহঁতে মোক বেয়া নাপাবি দেই এইটো ৰাখিছ তহঁতৰ ঘৰৰ মানুহবোৰ এইটো নিচিনা মোৰ নাকিয়া কিয় একেলগে মিলি তুলি ৰাখিব নোৱাৰা তহঁতে মোক পাহৰিবি দেই আমি এতিয়াই যাম নিৰু মই তোমাৰ জোকাব নাপাম মোক বেয়া নাপাবি দেই নাপাদে মোকো নাপাবি যাওঁ নিৰু
গাড়ীহে চলাই আছ ক্ৰিকেট নেখেল খেলিম সৌ দিগন্তৰ তাত বেটপাতৰ ষ্টাম্পকেইটা থৈ গৈছিলোঁ মাতেচোন তাক ৰবি মই মাতি দি আছো আজি বাটতে খেলিব লাগিব ফিল্ডত পানী জমা হৈ আছে মানুহ পাৰ নোহোৱালৈকে বলিং নকৰিলে হ'ল লগ কৰিব লাগিছিল চুনামি হ'ব বতাহত অক্সিজেনৰ পৰিমাণ কৰিব সেইবাবে চাগৈ চাউতে আমাক গছ-গছনি কাটিব মানা কৰিছে এটা গছ কাটিলে দুটা গছ পুলি ৰুবলৈ কৈছে চন্দন পলাশৰ দেউতাকে এইবোৰ কথা নাজানে নেকি জানে কিয় নাজানে তেনেহ'লে তেখেতে আমাৰ অভয়াৰণ্যৰ গছ-গছনিবোৰ কিয় কাটে সেইটো কথাও তই নাজান এইবোৰ ডাঙৰ মানুহৰ কাম আমি কেনেকৈ জানিম পংকজ পলাশৰ দেউতাকহঁতৰ দৰে ডাঙৰ ডাঙৰ মানুহবোৰে এনে কাম কৰিলেও আমি কিন্তু কেতিয়াও নকৰোঁ চন্দন আমি কেতিয়াও নকৰোঁ ডাঙৰ হ'লে আমি প্ৰতিবাদ কৰিম ভৱিষ্যতৰ পৃথিৱীখনত আমি জীয়াই থাকিব লাগিব গতিকে আমি ভাবিব লাগিব গছ গছনিৰ অভাৱত অক্সিজেন নাপায় আমি যে কিমান কষ্ট পাম সেই কথা এই ধুৰন্ধৰ মানুহবোৰে নাভাবে চন্দন পংকজ কি কৰি আছ তহঁতে ইয়াত দিগন্ত তই সদায় কিয় মেলে কৰ কতুৰত কৰিলো স্কুলৰ পৰা গৈ লালৈকে ভাতকেইটা খালো তাৰ পাছত দোকানলৈ গৈ দেউতাক ভাতকেইটা দি আহিলো তহঁতৰ নিচিনা আমাৰ এটা মাষ্টৰ চাকৰি নকৰে নহয় এখন ওপৰত ঘূৰা কাম কৰিবই লাগিব মোৰ দেউতাই সাংবাদিকে ৰীমাৰু চন্দনৰ দেউতাকে মাষ্টৰ জানো দে সাংবাদিক পুৰনো ঢেৰ টকা মন্ত্ৰীবিলাকৰ লগত চুক্তি কৰা থাকে তেনেকৈ নকবি দে মোৰ দেউতা তেনেকুৱা সাংবাদিক নহয় হক কথা লিখাৰ কাৰণে এই ডগমাছ মানুহবোৰে মোৰ দেউতাক বেয়া পায় চন্দন পংকজ বৰষুণ দিছে কথা কৈছে দিছে সঁচাকৈ দিছে চন্দন কিন্তু কথা কাৰণে চাইছোন কি দিছে ৰ'দো দিছে নাচ নাচ দিগন্ত পংকজ এতিয়াহে ৰ'দ দিব
চাই ল'ম মই তহঁতক চাবি যা কি চাই দেখিবি চামেই কাটাক কৈ তহঁতে এনেকৈ বাটত খেলা খেল বন্ধ কৰি দিম চাবি যা কি চাই দেখিবি কি নাম তোমাৰ হেমন্ত বাহ বঢ়িয়া নাম মোৰ সঙ্গে তোমালোকে মোক কিমান মৰম কিয় কৰিছা মোক কিমান মৰম কৰা মানুহ আজিলৈকে মই পোৱাই নাই জানো সেইটো কথা মানুহে মানুহৰ মৰম নকৰিলে কোনে কৰিব পংগু হ'লেও তুমিতো আমাৰ নিচিনা মানুহ তোমালোকে খেলিব জানা পঢ়িব জানা পঢ়িবলৈ মোৰ বৰ মন যায় জানা কিন্তু পঢ়িবলৈ যে ঢেৰ টকা লাগে এই টকা নালাগে নহয় আজিকালি চৰকাৰে বিনামূলীয়াকৈ কিতাপ দিয়ে লাগিছে কিয় নালাগিব মোৰ কিতাপ খিনিকেইটা দি দিম চন্দন তাক পঢ়িব দিব লাগিব হ'ব দে এতিয়া মনে মনে থাকচোন হেমন্ত তুমি মনে মনে থাকাচোন পংকজ তহঁতৰ মোবাইলটো ঘৰতে আছেনে আছে দেউতা আজি ৰাতি অংক কৰিব যোৱা নাই নহয় পুৰাৰ মোবাইল নম্বৰটো মোৰ মনতে আছে তই ফটকৈ মোবাইলটো লৈ আছোন যাওক ৰবি মই এই যাম এই পঢ়িবলৈ তাৰ খুব মন বেংগলৈহে বিচাৰিব পাৰে হা ঠিকনাটো হ'ব বাৰু মই তাক সুধি লিখি ল'ম তাক কিন্তু পঢ়াবই লাগিব দেই পুৰা থৈছো ল দিগন্ত পংকজ শ্ৰীমা হৈ গ'ল কি হ'ল পুৰা 3 দিনৰ ভিতৰত গাঁৱলৈ আহিব হেমন্তক লৈ যাব পঢ়াৰ ব্যৱস্থা কৰিব আমি এতিয়া আকৌ খেলিম নেখালো এতিয়া আকৌ গান গাম এতিয়া আমি সকলোৱে গান গাম আৰম্ভ কৰ হেমন্ত পুৰা
পঢ়িব খেলিব আহিব নাচিব ব'লা হেমন্ত কলৈ তৰাৰ দেশলৈ মই বুজি পোৱা নাই চন্দন য'ত তুমি পঢ়িব পাৰিবা খেলিব পাৰিবা আহিব পাৰিবা নাচিব পাৰিবা সেইখন দেশলৈ ব'লা জক 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 ৰেলগাড়ী যায়